আসসালামু আলাইকুম বন্ধুসকল। তো আজি আমি আহিছোঁ আমাৰ মটৰ মাহ খেতিত। তো আপোনালোকে চাওক, যোনে য'ৰ পৰিৱেশ আমি গাঁৱত থাকোঁ, গাঁৱত থাকি কিনে এইবোৰ খেতি কৰিব লগা হয় আৰু কৰোঁ। আৰু এইবোৰ খেতিৰ শস্য কিন্তু বেলেগ বেলেগ ঠাইলৈ কৰা হয়। আমি প্ৰথমতে বালুগাঁও বজাৰত বিক্ৰী কৰোঁ, তাৰপিছত কিন্তু তাৰ পৰা কিন্তু ইণ্টাৰনেশ্যনেল যিবিলাক বজাৰ আছে তাতো কিন্তু বিক্ৰী হয়। আৰু এইবিলাক কিন্তু আমি এতিয়া দেখা পাইছোঁ পেকেজিং হয়, পেকেটত কিন্তু বহুত দূৰ দূৰণিলৈ পঠাই দিয়া হয় বিভিন্ন ষ্টেটত। আৰু আপোনালোকে চাওক, এইবোৰ খেতি কৰোঁতে কিন্তু ইমান সহজ নহয়, কষ্টকৰ হয়। আমি কিছুদিন আগতে পানী দিছিলোঁ খেতিটোত, আৰু এতিয়া লাহে লাহে মাল ডাঙৰ হ'ব ধৰিছে আৰু কেইদিনমান পিছত কিন্তু বিক্ৰী কৰিব পাৰিম। ইয়াত আছে 1 বিঘা, প্ৰায় 1 বিঘাৰ বেছি হ'ব, অলপ মাটি আছে। তাৰপিছত আপোনালোকে চাওক কিমান ধুনীয়া গ্ৰীনাৰী হৈছে পথাৰটো। আৰু ইফালে কিন্তু আমাৰ গাঁৱৰ মানুহে সকলোবিলাকে কিন্তু এইবোৰ খেতি বাতিয়ে কৰে। এইফালে খেতিত আছে টমেটো খেতি। তাৰপিছত আপোনালোকে খেতিটো ভালদৰে লক্ষ্য কৰি চাওক এবাৰ, কিমান ধুনীয়া হৈছে। কিন্তু ইয়াতে এনে নহয়, বহুত পইচাও খৰচ কৰিব লগা হৈছে, আৰু ঔষধ পাতি যি আছে চবকেইটা ইকুৱেলিটি দিব লাগিব, তেতিয়া হ'ব। আৰু ইফালে কিন্তু আমাৰ খেতিত কিন্তু পাখি পৰিব, আৰু পাখিবিলাক এতিয়া আমি আঁতৰাবৰ কাৰণে কোনোবা এজনক মানুহ বহাব লাগিব তাতে। তো আপোনালোকে চাব পাৰিছে ধুনীয়াকৈ কিমান ধুনীয়া পথাৰত আহিছোঁ আমি। আৰু ইফালে চাওক কিমান ধুনীয়াকৈ পক্ষীবিলাকো কৰি আছে। ইফালে কিন্তু এটা বহি আছে, আপোনালোকৰ দৃষ্টিগোচৰ হোৱা নাই। কিন্তু ইফালে এজন খেতিয়কে কাম কৰি আছে, এইটো কিন্তু আপোনালোকে ভালকৈ দেখা পাইছে। তাৰপিছত তো বন্ধুসকল, এতিয়া কিন্তু আপোনালোকক মটৰমাহ খেতি দেখুৱাই দিছোঁ ধুনীয়াকৈ। আৰু ইফালে চাওক কিমান ধুনীয়াকৈ পক্ষীবিলাক উৰি আছে, আৰু এইবিলাকে কিন্তু এই মটৰমাহবিলাকে খাব। আৰু তাৰপিছত মই আহি পাইছোঁ এতিয়া আমাৰ টমেটো খেতিত, বিলাহী খেতি, যিটো আমি বিলাহী খেতি। আৰু বিলাহী খেতিটো চাওক, ইয়াৰ পৰা কিন্তু প্ৰায় 2-3 হাজাৰ কেজিমান মাল বিক্ৰী কৰা হৈছে। আকৌ ইফালে খেতিটো চাওক, অকণমান ৰঙা পৰিছে এতিয়া, কাৰণ ৰঙা পৰাৰ সময় হৈ গৈছে এতিয়া। বয়স যিটো আছে খেতিটোৰ অলপ বেছি হৈ গৈছে। কিন্তু ইয়াতে এতিয়া মাল যিকেইটা আছে চবকেইটা কিন্তু পকিব ধৰিছে, আৰু এইবিলাক পকিলে কিন্তু আমি বজাৰত গৈ কিন্তু বিক্ৰী কৰিম, আৰু আপোনালোকে খাব পাৰিব। যদি আপোনালোকে হয়তোবা যিবিলাক মানুহে টাউনত থাকে তেওঁলোকে ক'ব পাৰে যে এইবিলাক খেতি কেনেদৰে কৰে। এইবিলাক খেতি কষ্টকৰ হয় অলপ, আৰু বহুত মেহনত কৰিব লগা হয়। এইবিলাক কষ্ট আপোনালোকে কৰিব নোৱাৰে, যিহেতু আপোনালোকে AC ৰুমত বহি থাকে এইবিলাক কিন্তু খায়। আৰু আমি যিটো খাব পাই আছোঁ, কিন্তু এইবোৰ কিন্তু একেবাৰে জাষ্ট খেতিৰ পৰা তুলি অনা। আৰু আপোনালোকে যিটো খাব পাৰে এইটো কিন্তু 2-3 দিনৰ মালটো ঘৰত ৰাখি থোৱা মাল হয়। আৰু এইফালে খেতিটো চাওক, কবি খেতি কিমান ধুনীয়া খেতি হৈছে। আৰু আমাৰ এইখন পথাৰত কিন্তু প্ৰায় 1000 বিঘাৰ ওপৰতে মাটি মানুহে শস্য কৰিছে। এইফালে কবি খেতিটো চাই লওক এবাৰ ভালকৈ। আৰু এইফালে আমাৰ টমেটো খেত, বিলাহী খেত। তাৰপিছত এইখন খেতিত কিন্তু এতিয়া প্ৰায় ধৰিব গ'লে প্ৰায় 3-4 হাজাৰ কেজিমান মাল আছে, এতিয়া তুলিব পাৰিম। আৰু এতিয়া মই যাই আছোঁ ভেন্দি খেতি, আৰু আছে আমাৰ বিট। আৰু ভেন্দি খেতিত আমি কিন্তু এইমাত্ৰই শেষ কৰিলোঁ। তাৰপিছত এতিয়া কিন্তু মই কৰি আছোঁ, বিট খেতিটোত মাৰি আছোঁ। তাৰপিছত চাওক কিমান ধুনীয়া এটা ভিউ প্লেচ হয়। আপোনালোকে হয়তোবা এনেকুৱা ফিল কেতিয়াও নাপাব। কিয় নাপাব মই কৈ দি আছোঁ, আপোনালোকে হয়তোবা টাউনত থাকে। থেংক ইউ গাইজ।